হেল্ল' গাইছ, আজিৰ মিনি ব্লগটো অলপমান বেলেগ হ'ব যাইছে আৰু আজিৰ মিনি ব্লগটো আপোনালোকক মই কেইটামান পুৰণি বস্তু দেখাম যিটো মই পাইছোঁ আৰু মই ক্ৰেডিটটো দি দিওঁ। পেজ এটা আছে হাম গুৱাহাটী বালে, তো তাতে মই পাইছোঁ আৰু আপোনালোকক মই দেখাওঁ মানে অসমৰ কেইখনমান পুৰণি ফটো। তো হয়তো কিছুমানে পাইছে ফটো কেইখন সেই পেজটোত আৰু হয়তো কিছুমানে পোৱা নাই, তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ এই মিনি ব্লগটোৰ দ্বাৰাই যে আপোনালোকেও চাই লওক। তো প্ৰথম ফটো আপোনালোকে দেখা পাইছে মানে স্ক্ৰীণত, এইখন হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন 1920 চনৰ। দেখা পাইছে কিমান ধুনীয়া আছিলে, মানে বেছি বিল্ডিং চিল্ডিং নাছিলে সেই তেতিয়া যুগত। তো দেখা পালে। এতিয়া ছেকেণ্ড আহিছে টি গাৰ্ডেন অফ আছাম 1935 চনৰ, এইখন চালে নিশ্চয়। এবাৰ 3 নম্বৰ গুৱাহাটী চিটি 1940 চনৰ। চাওক ইয়াত মানে ঘৰকেইটা চাওকচোন, মানে বিল্ডিং চিল্ডিং বেছি নাছিলে তেতিয়াৰ যুগত, মানে নৰ্মেল মানে কি অলপ গাঁও টাইপো আছিল আৰু। এইবাৰ আপোনালোকে স্ক্ৰীণত দেখা পাইছে ডিব্ৰুগড় কলনী 1935 চনৰ। এইটো ডিব্ৰুগড় কলনী, বাৰু ডিব্ৰুগড় কলনীৰ বিষয়ে মই নাজানো কাৰণ যাই পোৱা নাই। তাৰে পিছত দেখা পাইছে আপোনালোকৰ স্ক্ৰীণত শিলচৰ বাছ ষ্টেচন 1932 চনৰ, এইখন দেখা পাইছে। এই গাড়ীখনত কি লিখা আছে চাওক, বাছখনত বৰভূঞা। তো এইবিলাক বাচ্ছাবিলাকো আছিল। তো কোনে ফটোবিলাক তুলিছে নাজানো, কিন্তু ভাল লাগে এইবিলাক পুৰণি ফটো দেখা পালে। এবাৰ আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে শ্ৰী সূৰ্য পাহাৰ বুলি দেখা আছে, মানে সূৰ্য পাহাৰ 1922 চনৰ। আৰু ইয়াতেও মই যাই পোৱা নাই, আপোনালোকে কোনোবাই যদি যাই পাইছে কমেণ্ট কৰি ক'ব। তাৰপিছত আহিছে তিনিচুকীয়া জংচন 1901 চনৰ। এইটো লেখাও আছে, আপোনালোকে যদি অলপমান ভাল কৰিছে তলত লিখা আছে তিনিচুকীয়া জংচন। তো তিনিচুকীয়াও মই যাই পোৱা নাই বাৰু। এইবাৰ 1900 চনৰ কামাখ্যা টেম্পল। তো প্ৰায় একেই আছে, কামাখ্যা বেছি চেঞ্জ হোৱা নাই বা চেঞ্জ কৰাও নাই। তো সেনেকুৱাই আছে, ওপৰৰ চাইডে চাগে অকণমান চেঞ্জ কৰিছে, বাকী চব চেমেই আছে। তো এইকেইখনেই আছিল আমাৰ পুৰণি অসমৰ মানে আলোকচিত্ৰ। তো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, মানে বহুতে পাইছে বহুতে বনাই, ভাবিলোঁ আপোনালোকক একবাৰ দেখাই দিওঁ, আপোনালোকেও ভাল পাব। আৰু যদি এনেকুৱা লাগে কিবা কিবি মই চাম, যদি লাগে আৰু তেতিয়াহ'লে কমেণ্ট কৰিব, মই আনিব চেষ্টা কৰিম। তো আজি মিনি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।